এয়া কবিতা নহয়, মাথো এক সুৰীয়া গদ্য। পৃথিৱীত কেতিয়াবা আচৰিত সংঘটন ঘটে, অঘটন ঘটে। অৰণ্যৰ গছৰ পাত সৰে অনন্ত ধূলিৰ কান্দোনত। পূৰ্ণিমাৰ ৰূপালী নিশা ধ্যানমগ্ন বুদ্ধৰ বুদ্ধত্ব প্ৰাপ্তি ঘটে বোধিদ্ৰুমৰ তলত। বিচাৰি পাই জীৱনৰ শান্তিৰ পথ, ভেদ কৰে মানুহৰ জৰা শোক জন্ম মৃত্যু দুখৰ ৰহস্য। সেই বুদ্ধও মৰে খাদ্যত বিষক্ৰিয়া হৈ, শিষ্য কমাৰ চুণ্ডকে নাজানি আগবঢ়োৱা আহাৰ গ্ৰহণ কৰি। কুশিনাৰা নামৰ ঠাইৰ এজোপা যমজ শালগছৰ মাজত উত্তৰলৈ মূৰ কৰি বুদ্ধ নিদ্ৰিত হ'ল। শিষ্য আনন্দই অনিৰুদ্ধক ক'লে, হে অনিৰুদ্ধ, মহামান্যৰ মৃত্যু ঘটিছে। অনিৰুদ্ধই ক'লে, নহয় আনন্দ, মহামান্যৰ মৃত্যু হোৱা নাই। তেওঁ চেতনা আৰু বেদনাৰ পৰা মুক্ত হৈ উচ্চ অৱস্থালৈ গতি কৰিছে। অসংখ্য মানুহে কান্দিলে, কান্দিলে কুশিনাৰাই, কান্দিলে জগতে। কিন্তু চৌদিশ তোলপাৰ হ'ল অন্য এক বিবাদ বিতৰ্ক বিগ্ৰহত। কোনে কৰিব তথাগত বুদ্ধৰ সৎকাৰ? তাকে লৈ টনাজোৰা চলিল অনেক ৰজাৰ। দাবী আহিল মগধ, বৈশালী, কপিলাবস্তুকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজন্যবৰ্গৰ পৰা। প্ৰশ্ন হ'ল, বুদ্ধ কাৰ? বুদ্ধ কাৰ? অৱশেষত মীমাংসাৰূপে বুদ্ধৰ শৱদেহ ৮ চেও কৰা হ'ল। সেই ৮ ভাগ ভগাই দিয়া হ'ল। বাকী অৱশিষ্টসকলৰ মাজত বিলাই দিয়া হ'ল তেওঁৰ চিতাভস্ম। বুদ্ধৰ খাদ্যত বিষক্ৰিয়া হৈছিল কেনেকৈ? তাকে লৈ পিছলৈ দুটি পন্থাৰ মাজত ঘটিল বিবাদ বিতৰ্ক বিগ্ৰহৰ। কি খাই মহামান্য মৰিল? গেলা গাহৰি নে বিষাক্ত কাঠফুলা? ভগৱানৰ নাম নোলোৱা দৰ্শনৰ স্ৰষ্টা গৌতম বুদ্ধকেই ভগৱান সাজি পুজিলে পন্থাই। শেষলৈ হিন্দু ধৰ্মই গ্ৰহণ কৰিলে বিষ্ণুৰ এক অৱতাৰ ৰূপে। কল্যাণ প্ৰেম আৰু মংগল ভাৱনাৰে ৰাজকুমাৰৰ সমস্ত প্ৰাচুৰ্য সম্পদ ত্যাগ কৰি ওলাই অহা নবীন সন্ন্যাসীয়ে আজীৱন কৰোণাৰে হৃদয় স্পৰ্শ কৰি লাভ কৰিলে মানুহৰ অসীম অকুণ্ঠ চেনেহ ভক্তি শ্ৰদ্ধা। কেৱল জনপ্ৰিয়তা, কেৱল জনপ্ৰিয় তাৰকা? তাৰকা বুলিলেই কোনো তাৰকা নহয়। তাৰকা হয় এক নক্ষত্ৰ, যি সকলোকে কেৱল দিয়ে, পোহৰ দিয়ে, দিশা দিয়ে, প্ৰতিভা দিয়ে, জ্ঞান দিয়ে, আনন্দ দিয়ে, গতি দিয়ে, কেৱল দিব জানে। বিশেষ দ্ৰষ্টব্য: পটভূমি অসম, প্ৰসংগ জুবিন। মাংসৰ কাৰণে যেন যুজন্ত দুগোটা সেন। সময়ৰ শৰ মাৰিব খোজা প্ৰভাৱশালীৰ শক্তিশালীৰ টনা আজোৰা। সেই অমৃত কণ্ঠৰ স্বৰ্গীয় গানৰ পিছত স্বাৰ্থপৰৰ সস্তীয়া বেসুৰা শ্লোগান। হে সময়, আমি মাথো তোমাৰ ধূলি, আমাৰ বুকুত সত্যৰ কান্দোন, আমাৰ কোলাত জাগ্ৰত জুবিন। কাঁচৰ বন্ধ কফিনত শেষ হোৱা নাই সূৰ্য, চন্দনৰ জুয়ে পুৰি শেষ কৰা নাই এটা অসুৰক। ধুমুহাৰ সৈতে যাৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা যাৰ বহু দিনৰে আপোন, শেষ হ'ব পাৰে নেকি সেই অমৰ গান? জুবিনৰ গান, জীৱনৰ গান, ইউকেলিপ্টাছৰ গান, নাহৰৰ গান, আন্ধাৰ হ'ব নোৱাৰাৰ গান, জাৰৰ নিশাৰ গান, ৰ'দ বিচৰাৰ গান, বৰষা নমোৱাৰ গান, আৰু আৰু সাগৰৰ বুকুত শেষ নোহোৱা সেই সূৰ্যৰ গান।